হেল্ল' গাইজ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যিসকলে গ্ৰেড 3ৰ স্কিল টেষ্ট দিছিলে অৰ্থাৎ গ্ৰেড 3ৰ যোনটো স্কিল টেষ্ট কণ্ডাক্ট কৰা হৈছিলে তাত যদি আপোনালোক এপিয়াৰ হৈছিলে সেইসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দুটা PDF পাব্লিছ হৈছে গতিকে আজি এই PDFটোত কিনো আছে আৰু আপোনালোকে এই PDFটো কেনেকৈ ডাউনলোড কৰিব সকলোবোৰ বিষয় কৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব যদিহে আগলৈ এনেকুৱা ধৰণৰ ন'টিছ নথবা ৰিক্ৰুটমেণ্ট ৰিলেটেড কণ্টেণ্ট চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ন'টিছখন আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট অৰ্থাৎ গ্ৰেড 3 কাৰণে আহিছে আপোনালোকৰ ন'টিছত কি আছে চাওঁ আহক ইন কণ্টিনিউৱেশ্যন টু দিছ কমিশ্যন এডভাৰটাইজমেণ্ট ইয়াত এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে ডেটেড 19/6/2025 স্কিল টেষ্ট হৈছিলে ইজ হিয়াৰ বাই ইনফৰ্ম ডেট whose roll number are available in the official website of Assam State School Education Board ASSB যোনটো ৱেবছাইট দিয়া আছে www.sebaonline.org তাত এটা ন'টিছ পাব্লিছ কৰা আছে তাত যিসকল কেণ্ডিডেটৰ ৰোল নম্বৰ আছে তেওঁলোকক কি কৰিব দিছে যে উইল হেভ টু এপিয়াৰ ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন অফ দেয়াৰ ডকুমেণ্টছ অন 16/9/2025 এজ পাৰ ডিটেইলছ মেনশ্যন ইন দ্য ন'টিছ গতিকে 16 তাৰিখে অৰ্থাৎ 16 ছেপ্টেম্বৰ তাৰিখে সেইসকল কেণ্ডিডেটক যিসকলৰ নাম সেই PDFটোত আছে বা যিসকলৰ ৰোল নম্বৰ সেই PDFটোত আছে তেওঁলোকক মাতিছে তেওঁলোকৰ ফাৰ্ডাৰ যোনবোৰ ডকুমেণ্টছ আছে সেইবোৰ ভেৰিফাই কৰিবৰ কাৰণে গতিকে আমি চাওঁ আহক কাৰ কাৰ ৰোল নম্বৰ তাত আছে আৰু সেই ন'টিছখনত কি মেনশ্যন কৰা আছে হৈছে সেইখন ন'টিছ যিখনত আপোনালোকৰ ৰোল নম্বৰবোৰ মেনশ্যন কৰা আছে আৰু কি কি ডকুমেণ্টছ আপোনালোকে লগত নিব লাগিব সকলোবোৰ ডিটেইলছৰ বিষয়ে এই PDFটোত মেনশ্যন কৰা আছে গতিকে আমি চাওঁ আহক কি লিখা আছে যে ইন কণ্টিনিউৱেশ্যন টু দিছ কমিশ্যন এডভাৰটাইজমেণ্ট যোনটো এডভাৰটাইজমেণ্ট নম্বৰ আছিলে সেইটো দিয়া আছে দ্য ফলোয়িং কেণ্ডিডেটছ আৰ হিয়াৰ বাই আস্কড টু এপিয়াৰ 16/9/2025 অৰ্থাৎ 16 ছেপ্টেম্বৰ তাৰিখে দিনৰ 11 বজাত আপোনালোক ক'ত যাব লাগিব আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ দিনৰ 11 বজাত পাব লাগিব ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন অফ দেয়াৰ ডকুমেণ্টছ আৰু কি নিব লাগিব ডকুমেণ্টছবোৰ কেণ্ডিডেট আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দ্য ফলোয়িং ডকুমেণ্টছ ইন অৰিজিনেল এলং উইথ ছেল্ফ এটেষ্টেড ফটোকপিজ আপোনালোকে তলত মেনশ্যন যোনবোৰ ডকুমেণ্ট মেনশ্যন কৰিছে তাৰ অৰিজিনেল কপি নিব লাগিব আৰু জেৰক্স কৰি তাত নিজৰ ছেল্ফ এটেষ্টেড অৰ্থাৎ নিজৰ ছিগনেচাৰ কৰি লৈ যাব লাগিব গতিকে চাওঁ কি কি ডকুমেণ্ট লাগিব 1 ফটো আইডেণ্টিটি প্ৰুফ আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড নিলে হ'ব আইডেণ্টিটি প্ৰুফৰ কাৰণে তাৰপিছত এডমিট কাৰ্ড অফ কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকৰ যোনটো কম্পিউটাৰ স্কিল টেষ্ট হৈছিলে তাৰ এটা এডমিট কাৰ্ড জেনেৰেট হৈছিলে সেই এডমিট কাৰ্ডৰ আপোনালোকৰ কপি লৈ যাব লাগিব পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ অল এক্সামিনেশ্যন ফ্ৰম HSLC ক্লাছ 10 অনৱাৰ্ডছ আপোনালোকৰ ক্লাছ 10ৰ পাছত যিমানবোৰ আপোনালোকে এক্সামিনেশ্যন পাছ কৰিছে ডিগ্ৰী গ্ৰেজুৱেশ্যন সকলোবোৰে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লৈ যাব লাগিব তাৰপিছত কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন ফ্ৰম দ্য ৰিকগনাইজ ইনষ্টিটিউট আপোনালোকে কম্পিউটাৰ ক'ৰ্ছ যে কৰিছিলে তাৰ আপোনালোকৰ মিনিমাম 6 মান্থৰ যোনটো ক'ৰ্ছ কৰিছে তাৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন লৈ যাব লাগিব আৰু মাৰ্কশ্বিট লৈ যাব লাগিব অৰিজিনেল ফৰ্মত তাৰপিছত আপোনালোকৰ নম্বৰ আছে যে মাৰ্কশ্বিট অৰ আদাৰ ছাপৰ্টিং ডকুমেণ্টছ অফ কম্পিউটাৰ ক'ৰ্ছ টু আচাৰ্টেইন দ্য ডিউৰেশ্যন এণ্ড কণ্টেণ্ট অফ দ্য ক'ৰ্ছ ইফ নট স্পেচিফাইড ইন এ কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকৰ কম্পিউটাৰ ক'ৰ্ছ ৰিলেটেড যি ডকুমেণ্টছ আছিলে সকলোবোৰ লৈ যাব লাগিব তাৰপিছত কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকৰ যোনখন এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইখন নিব লাগিব তাৰপিছত হৈছে যে কাষ্ট চাৰ্টিফিকেট আপোনালোকে যদি কোনো ৰিজাৰ্ভ কাষ্টৰ পৰা বিলং কৰে তেন্তে সেই কাষ্ট চাৰ্টিফিকেট লাগিব ডিজেবিলিটি চাৰ্টিফিকেট ইন কেছ অফ PWBD কেণ্ডিডেট আপোনালোক যদি PWBD কেণ্ডিডেট হয় সেইসকলৰ কাৰণে আপোনালোকৰ যোনখন ডিচেবিলিটি চাৰ্টিফিকেট সেইখন লৈ যাব লাগিব যদি এক্স ছাৰ্ভিচমেন হয় তেন্তে আপোনালোকৰ এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট লাগিব আৰু এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ আপোনালোকৰ যি ডকুমেণ্টছ আছে সকলোবোৰ আপোনালোকে অৰিজিনেল ফৰ্মত লৈ যাব আৰু এটা কপি জেৰক্স কৰি তাত ছেল্ফ এটেষ্ট কৰি লৈ যাব লাগিব ইয়াত আপোনালোকৰ ৰোল নম্বৰবোৰ মেনশ্যন কৰা আছে যে ৰোল নম্বৰ অফ দি কেণ্ডিডেট ইয়াত চাই ল'ব পাৰে যদি আপোনালোকৰ ৰোল নম্বৰ ইয়াত আছে তেনেহ'লে আপোনালোকে নিৰ্দিষ্ট ডকুমেণ্টছবোৰ লৈ পেলাই সেই আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যাব লাগিব দিনৰ 11 বজাত পোৱাকৈ আপোনালোকৰ সকলোবোৰ ডকুমেণ্ট ভেৰিফাই কৰা হ'ব আৰু আপোনালোকৰ ফাৰ্ডাৰ যি প্ৰচেছ আছে সেই বিষয়ে বুজোৱা হ'ব গতিকে এইটো এটা আছিল ইম্পৰ্টেণ্ট আপডেট এবাউট ADRE গ্ৰেড 3 যোনটো স্কিল টেষ্ট আছিলে সেইটোৰ ওপৰত আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত গতিকে আমি চাওঁ আহক যে এইটো আপোনালোকে PDFটো ক'ৰ পৰা ডাউনলোড কৰিব বা কেনেকৈ ডাউনলোড কৰিব আপোনালোকে PDFটো ডাউনলোড কৰিবৰ কাৰণে যোনটো ৱেবছাইট ওপৰত দেখি আছে site.sebaonline.org তাত আহিব লাগিব তাত আহিলে আপোনালোকে অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰিলে দেখা পাব ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ইয়াত ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব তাত দেখা পাব ইম্পৰ্টেণ্ট লিংকছ থাকিব ছাইডত চাৰ্কুলাৰ বুলি থাকিব চাৰ্কুলাৰ্ছত আপোনালোকে দেখা পাব ন'টিছ ৰিগাৰ্ডিং ফাৰ্ডাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যোনটো মই ন'টিছ আপোনাক দেখালোঁ সেইটো আৰু এইটো হ'ল লিষ্ট অফ ৰোল নম্বৰ অফ কেণ্ডিডেট কল ফৰ ফাৰ্ডাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত আপোনালোকে ক্লিক কৰিলে যোনটো PDF মই আপোনাক দেখালোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কাৰ ৰোল নম্বৰ মেনশ্যন কৰা আছে বা কাক মাতিছে সেইসকলৰ ৰোল নম্বৰ PDFটো ডাউনলোড কৰিব পাৰিব গতিকে এইটো এটা আছিল ইম্পৰ্টেণ্ট আপডেটছ এবাউট ADRE গ্ৰেড 3
যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ আপডেটছ আৰু ইম্পৰ্টেণ্ট ৰিক্ৰুটমেণ্ট চাব বিচাৰে থেংক ইউ